মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 9 আৰু 10ৰ হাফ ইয়াৰলি এক্সামৰ OMR ছিটখন কেনেদৰে পূৰাব লাগিব গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই তোমালোক ক্লাছ 10ৰখিনি দেখুৱাম আৰু তাৰপিছত ক্লাছ 9ৰখিনি দেখুৱাম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা, কাৰণ OMR ছিটখন ফিল আপ কৰোঁতে যদি তোমালোকৰ কিবা ভুল হয় তোমালোকৰ ৰিজাল্ট হয়তো বেয়া হ'বও পাৰে। গতিকে ইয়াতে চোৱা লিখা আছে হাফ ইয়াৰলি এক্সামিনেশ্যন। ইয়াতে তোমালোকৰ ইংৰাজী, সমাজ বিজ্ঞান আদি সাবজেক্ট কেইটাৰ তোমালোকৰ কেইটামান কুৱেশ্যনৰ আনসাৰ 45টা কুৱেশ্যনৰ আনসাৰ তোমালোকে OMR ছিটত লিখিব লাগিব। প্ৰথমতে চোৱা ইয়াতে তোমালোকক দিয়া আছে টাইম দিয়া আছে 1 আৱাৰ 1 ঘণ্টা সময় দিছে। প্ৰথমতে ইয়াতে নেম অফ দা ষ্টুডেণ্ট, ইয়াতে তোমালোকৰ নামটো লিখিব লাগিব শুদ্ধকৈ ধুনীয়াকৈ। তোমালোকৰ নামটো চিনি পোৱাকৈ লিখিবা, কিন্তু বহুত কটাকটি নকৰিবা, তোমালোকে চিনি পোৱাকৈ ধুনীয়াকৈ লিখিবা। নেক্সট দিয়া আছে নেম অফ স্কুল, তাৰপিছত তোমালোকে পঢ়া যিখন স্কুল আছে সেই স্কুলখনৰ নামটো লিখিব লাগিব। তাৰপিছত তোমালোকৰ যিটো ক্লাছৰ ৰোল নাম্বাৰ আছে সেই ৰোল নাম্বাৰটো দিব লাগিব। তোমালোকৰ যদি সেকশ্যন আছে অৰ্থাৎ A সেকশ্যন, B সেকশ্যন, যদি সেকশ্যন এৰ হয় A লিখিবা, সেকশ্যন বিৰ হ'লে B, আৰু যদি কোনো সেকশ্যন নাই তেতিয়াহ'লে নিলিখিলেও কোনো কথা নাই। মিডিয়াম লিখিবা, তোমালোকে আছামিজ মিডিয়ামৰ হয় নে ইংলিছ মিডিয়ামৰ লিখিবা তোমালোকে। তাৰপিছত কেণ্ডিডেট চাইন অৰ্থাৎ তোমাৰ তাত চাইন অৰ্থাৎ চহী লাগিব, ঠিক আছে। তাৰপিছত আছে ইনভিজিলেটৰ চাইন, ইনভিজিলেটৰ চাইনত তোমালোকে একো নিলিখিবা, ঠিক আছে। এইখিনি তোমালোকে যেতিয়া ফিল আপ কৰিবা, ফিল আপ কৰাৰ পিছত ইনভিজিলেটৰজনে তাত ধুনীয়াকৈ এইখিনি হৈছে নে নাই শুদ্ধকৈ পৰীক্ষা কৰিব, মানে চাব, চাই তাত চাইন মাৰি দিব। নেক্সট দিয়া আছে ইনষ্ট্ৰাকশ্যনছ। 1 নম্বৰত দিছিল 1 to 45 কুৱেশ্যন ফ্ৰম কুৱেশ্যন বুকলেট। কুৱেশ্যন বুকলেটখনৰ 1 নম্বৰৰ পৰা 45 নম্বৰ প্ৰশ্নটোৰ উত্তৰকেইটা তোমালোকে ইয়াতে লিখিব লাগিব। 2 নম্বৰত দিছিল ইউজ অনলি ব্লু ব্লেক বল পেন ইন দ্য অভাল, অৰ্থাৎ তোমালোকে ব্লু বা ব্লেক বল পেন তোমালোকে ব্যৱহাৰ কৰিব লাগিব। তোমালোকে পৰীক্ষা দিয়াৰ আগত তোমালোকে ব্লু বা ব্লেক বল পেন তোমালোকে দোকানৰ পৰা কিনি লৈ যাবলৈ নাপাহৰিবা। নেক্সট দিয়া আছে অভাল শুড বি ড্ৰকেণ্ড কমপ্লিটলি এণ্ড প্ৰপাৰলি, অৰ্থাৎ ইয়াতে দুটা মেথড দি আছে চোৱা। ইয়াতে কি কৰা হৈছে, প্ৰথম যিটো ৰং মেথড লিখা আছে ইয়াতে চোৱা ভালদৰে কমপ্লিটলি কি কৰা হোৱা নাই, মাৰ্ক কৰা হোৱা নাই। কিন্তু কাৰেক্ট মেথড যিটো দিয়া আছে ইয়াতে চোৱাচোন, ধৰি লোৱা যিকোনো এটা প্ৰশ্নৰ উত্তৰ অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, অৰ্থাৎ ইয়াতে থকা এই যিটো C নম্বৰ অপশ্যন আছে, ঠিক আছে, 3 নম্বৰ যিটো অপশ্যন আছে ইয়াতে এনেকুৱা ধৰণে কমপ্লিটলি তোমালোকে মাৰ্ক কৰি দিব লাগিব। ঠিক তেনেদৰে ধৰি লোৱা তোমালোকৰ কুৱেশ্যন নম্বৰ 1ৰ আনচাৰটো শুদ্ধ উত্তৰটো তোমালোকে পেপাৰখন চাই গম পালা যে শুদ্ধ উত্তৰটো A হ'ব। যদি Aত তোমালোকে ধুনীয়াকৈ কমপ্লিটলি তোমালোকে ইয়াতে তোমালোকে ধুনীয়াকৈ দিব লাগিব, ঠিক আছে। ঠিক তেনেদৰে 2 নম্বৰৰ উত্তৰ যদি D2ত তোমালোকে দিব লাগিব। এনেকুৱা ধৰণে ব্লু বা ব্লেক পইণ্ট ব্যৱহাৰ কৰি তোমালোকে ইয়াতে ধুনীয়াকৈ এনেদৰে দিবা, ঠিক আছে। আশা কৰিছোঁ তোমালোকে বুজি পালা। যদি বুজি পোৱা নাই তোমালোকে সুধিব পাৰিবা, কমেণ্ট ছেকশ্যনত তোমালোকে সুধিবা, ঠিক আছে। এনেকুৱা ধৰণৰ তোমালোকৰ জেনেৰেল ছায়েন্সৰ আদিও তোমালোকৰ একেই হ'ব, ঠিক আছে। এইখিনি তোমালোকে চাই লোৱা। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9ৰো সুধি আছিল যে আমি কেনেদৰে এইখন ফিল আপ কৰিম, গতিকে একেই হয়। ক্লাছ 10ৰখিনি যেনেদৰে ফিল আপ কৰিব লাগিব ঠিক তেনেকুৱা ধৰণে ক্লাছ 9ৰ যিখিনি ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে, তোমালোকে এনেকুৱা ধৰণে এইখিনি ফিল আপ কৰিব লাগিব। যদিহে ইয়াৰ ৰিলেটেড তোমালোকৰ আন কিবা বুজি নোপোৱা আছে বা খোকোজা আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। ভিডিঅ'টো কেনে পালা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি